ঢকুৱাখানা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উন্মোচন এক ঐতিহাসিক আৰু আশাবাদৰ ক্ষণ। ঢকুৱাখানাবাসীৰ শৈক্ষিক স্বাভিমানক সমুজ্জ্বল কৰি অহা ঢকুৱাখানা চৰকাৰী মজলীয়া বিদ্যালয়ৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ স্বীকৃতি প্ৰদান কৰাৰ বাবে আহিছে এই মহেন্দ্ৰ ক্ষণ। এই নৱতম উচ্চ বিদ্যায়তনিক যাত্ৰাৰ প্ৰথম পদক্ষেপ হিচাপে বৃহস্পতিবাৰে নৱম আৰু দশম শ্ৰেণীৰ কোঠাৰ শুভ উন্মোচন কৰাৰ লগতে পাঠদানৰো শুভাৰম্ভ কৰা হয়। ঢকুৱাখানাৰ শিক্ষাসতীত নাগৰিক অভিভাৱক বিদ্যালয় পৰিচালনা সমিতি শিক্ষক কৰ্মচাৰীসকলৰ উপস্থিতিত নৱনিৰ্মিত অস্থায়ী শ্ৰেণীগৃহৰ ফিটাকাঠি উন্মোচন কৰে ঢকুৱাখানা মহকুমাৰ সহকাৰী আয়ুক্ত ৰাহুল প্ৰসেনজিৎ গগৈয়ে। বৃহস্পতিবাৰে পুৱা এক মাংগলিক পৰিৱেশত নৱনিৰ্মিত বিদ্যালয় গৃহৰ উন্মোচন কৰাৰ পাছতে দুটা শ্ৰেণীকোঠাযুক্ত দ্বাৰ উন্মোচনো কৰা হয়। সহকাৰী আয়ুক্ত তথা ঢকুৱাখানা খণ্ড উন্নয়ন বিষয়া গৌৰাংগ দত্তই এই শুভ উন্মোচনী কাৰ্য সম্পন্ন কৰে। ইয়াৰ পাছতে উন্মোচিত শ্ৰেণীকোঠাত অনুষ্ঠিত হয় এক উন্মোচনী সভা। বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী পদ্মাৱতী কোচে আধৰা উন্মোচনী সভাত উন্মোচক খণ্ড উন্নয়ন বিষয়া গৌৰাংগ দত্তই শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। সভাত উত্তৰ অসমৰ অভিভাৱক শিক্ষানুষ্ঠান স্বৰূপ ঢকুৱাখানা চৰকাৰী মজলীয়া বিদ্যালয়ৰ এই উত্তৰণমুখী শৈক্ষিক যাত্ৰাৰ বাবে সন্তুষ্টিমূলক আৰু শুভেচ্ছামূলক বক্তব্য আগবঢ়াই জ্যেষ্ঠ নাগৰিক প্ৰবীণ শিক্ষাবিদ বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক শিক্ষক গোটকে আদি কৰি বহু গণ্য মান্য ব্যক্তিসকলে। সভাতে বিদ্যালয়খনৰ নৱাগত নৱম শ্ৰেণীৰ নামভৰ্তি কৰা ছাত্ৰসকলক বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰি শিক্ষাদান আৰম্ভণি অনুষ্ঠানত গৰিষ্ঠ সংখ্যক শিক্ষানুৰাগী ৰাইজ উপস্থিত থাকে উন্মোচনী সভাত। যি সময়ত ইখনৰ পিছত সিখন চৰকাৰী বিদ্যালয় স্থায়ীভাৱে বন্ধ কৰা হৈছে তেনে সময়তে এইখন বিদ্যালয়ক উন্নতিকৰণৰ স্বীকৃতিৰে নতুন শৈক্ষিক যাত্ৰাৰম্ভ কৰাত মনোনিৱেশ কৰাৰ বাবে ৰাজ্য চৰকাৰক উন্মোচনী সভাই কৃতজ্ঞতা জনাইছে। ঢকুৱাখানা ঐতিহ্যমণ্ডিত চৰকাৰী মহিলা বিদ্যালয়খন উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীতকৰণ কৰিলে চৰকাৰে আমাক বহুত উপকৃত কৰিলে। আমি সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আমি বিদ্যালয়ৰ নৱম শ্ৰেণীকোঠা উন্মোচনৰ লগতে ছাত্ৰসকলৰ নামভৰ্তিকৰণৰ পাছত তেখেতসকলক বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ কাৰ্যসূচী আমি লগতে সমাপন কৰিছোঁ। তেখেতসকলৰ পৰাহে আমি এই বিষয়ত কি পৰামৰ্শ দিহা কৰা নাই তেখেতসকলৰ উন্নতি আমি জানিবলৈ পালে আমি ধন্যবাদ। উন্নতি সাধন কৰাত আগভাগ লৈছে। আমি তেখেতসকলক এই সময়ত শ্ৰদ্ধাৰে কৰিছোঁ আৰু তেখেতসকলৰ আত্মাৰ য'তেই আছে আমাক যেন আশীৰ্বাদ দিয়ক। ভৱিষ্যতে এই বিদ্যালয়ে ঢকুৱাখানাবাসীয়ে আশা কৰাৰ দৰে বৰ্তমান উচ্চ মাধ্যমিক পৰ্যায়ৰ পৰা ভৱিষ্যত এখন ইউনিভাৰ্চিটি পৰ্যায়লৈকে অগ্ৰগতি হওক এই আশা আমি সকলোৱে ৰাখিছোঁ আৰু